यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। एफसीआईएल के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, एचएफसीएल की बरौनी इकाई और बीवीएफसीएल की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমত যিহেতু খাল, বিল, নৈ, উপনৈ আদিকে ধৰি পৰ্যাপ্ত পৰিমাণে প্ৰাকৃতিক জলাশয় আছে, সেয়েহে হাঁহ পালনৰ প্ৰচুৰ সম্ভাৱনীয়তা আৰু সুচল পৰিৱেশ আছে। কিন্তু হাঁহ পালনৰ দ্বাৰা সঠিকভাৱে লাভৱান হ'বলৈ হ'লে ৰোগ ব্যৱস্থাপনাত উপযুক্ত গুৰুত্ব দিব লাগিব। হাঁহৰ ক্ষেত্ৰত দেখা দিয়া এবিধ ভয়াৱহ সংক্ৰামক ৰোগ হ'ল ডাক প্লেগ। ই এবিধ ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ। ডাক প্লেগ ৰোগৰ লক্ষণসমূহ এনেধৰণৰ: সেউজীয়া, পনীয়া, তেজ মিহলি শৌচ হোৱা, অত্যধিক পিয়াহ লাগে, হাঁহবোৰ হঠাৎ মৃত্যুমুখত পৰে, মতা হাঁহৰ জনন অংগ বাহিৰলৈ ওলাই অহা, ভালদৰে থিয় হ'ব নোৱাৰা, পাখি ভাগি পৰাৰ দৰে হোৱা, নাক আৰু চকুৰে পানী ওলোৱা ইত্যাদি। এই বিষয়ে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ অভিজিত ডেকাই এনেদৰে কয়। আমি যদি এতিয়া হাঁহ পালকসকলৰ বিষয়ে কথা পাতোঁ, বৰ্তমান সময়ত আমি হাঁহৰ ৰোগৰ ভিতৰত চাব গ'লে মূলতঃ 3টা ৰোগ অসমত প্ৰাদুৰ্ভাৱ দেখা যায়। ইয়াৰ ভিতৰত প্ৰথমটো হৈছে ডাক প্লেগ বুলি কওঁ আমি, বা সেইটো ডাক ভাইৰাছ এণ্টাৰাইটিছ হয়। ডাকৰ মানে হাঁহৰ মহামাৰী বুলি কোৱা যায় এই ৰোগটোত। এই ৰোগটোত যথেষ্ট পৰিমাণত হাঁহবিলাকৰ মৃত্যু হয়। এইটো এটা ভাইৰাছজনিত ৰোগ হয়, যাৰ ফলত আপোনাৰ হাঁহৰ যথেষ্ট ৰক্তক্ষৰণ হয়, হৈ পেলাই হাঁহবিলাক মৃত্যুৰ মুখত পৰে। তো আপুনি কেনেকৈ চিনি পাব যে এইটো ডাক প্লেগে হয়? এতিয়া ডাক প্লেগ বুলি যদি আপুনি চিনি পাব লাগে, আপুনি দেখিব যে হাঁহবিলাকে আপোনাৰ হঠাৎকৈ মৰি আছে, সেইটো এটা ৰোগ। আৰু মৃত্যু হোৱা হাঁহবিলাকত আপুনি যিটো তাৰ আমি যৌনাংগ বুলি কওঁ বা পেনিছ বুলি কওঁ, সেইটো বাহিৰ ওলাই থাকে, সেইটো দেখিবলৈ পাব। তাৰ বাহিৰে আপুনি দেখিব যদি হাঁহটো জীৱিত অৱস্থাত আছে, তেতিয়াহ'লে পোহৰৰ প্ৰতি ভয় এটা আহিছে। মানে হাঁহবিলাকে ৰ'দত থাকিব নিবিচাৰে বা পোহৰত থাকিব নিবিচাৰে। তেওঁলোক সেই হাঁহখিনি গৈ পেলাই ছাঁত বহি থাকিব। আৰু তাৰোপৰি হাঁহবিলাকে আপোনাৰ এটা ভৰিত থিয় হৈ থাকিব নোৱাৰা হ'ব পাৰে। মানে বা হাঁহবিলাকে সাধাৰণতে আপুনি লক্ষ্য কৰিব, কেতিয়াবা এটা ভৰিখন দাঙি পেলাই থিয় হৈ থাকে। সেই যে আপোনাৰ থিয় হোৱাৰ তাৰ যিটো ধং থাকে, সেইটো সলনি হ'ব, সেইটো থিয় হ'ব নোৱাৰিব, কঁপনি এটা থাকিব, কঁপনিটো দেখাই পেলাই পৰি যাব। তো এইকেইটা লক্ষণ আপুনি যেতিয়া দেখা পাব হাঁহটোত, তেতিয়া গম পাব যে এইটো ডাক প্লেগৰ বা হাঁহৰ মহামাৰী বুলি যিটো ৰোগ কওঁ আমি, সেইটো হ'ব পাৰে। আৰু তাৰ লগে লগে মই যেনেকৈ ক'লোঁ, মৃত্যুটো যিকোনো বয়সৰ হাঁহৰ মাজত এইটোত এটা সহজে দেখা পোৱা লক্ষণ যে গোটেইবিলাক হাঁহ একেলগে আপোনাৰ আক্ৰান্ত হৈছে আৰু মৃত্যুৰ মুখত পৰিছে। অসমৰ ক্ষেত্ৰত দেখা দিয়া হাঁহৰ এক অন্যতম ৰোগ হ'ল ৰিমেৰেলা এনাটিপেষ্টিফাৰ। এই ৰোগত 50%তকৈও অধিক হাঁহৰ মৃত্যু হয়। ইয়াক হাঁহৰ নতুন ৰোগ বা ডাক ইনফেকচিয়াছ চেৰচিটিছ বুলিও জনা যায়। হাঁহ পোৱালিৰ ক্ষেত্ৰত মৃত্যুৰ হাৰ 75% পৰ্যন্ত হ'ব পাৰে। অসমত 2019-2020 চনত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ে PCR পৰীক্ষাৰ দ্বাৰা এই ৰোগৰ উপস্থিতি প্ৰমাণ কৰে। এই ৰোগৰ লক্ষণসমূহ হ'ল ডিঙি বেঁকা হোৱা, নাক আৰু চকুৰে পানী ওলোৱা, পনীয়া সেউজীয়া শৌচ ইত্যাদি। 1 পৰা 8 সপ্তাহ বয়সৰ হাঁহ পোৱালিবোৰ এই ৰোগত বেছিকৈ আক্ৰান্ত হয়। এই বিষয়ে ডক্টৰ অভিজিত ডেকাই এনেদৰে কয়। হাঁহৰ ৰিমেৰেলা এনাটিপেষ্টিফাৰ নামৰ এটা বেক্টেৰিয়াৰ পৰাই ৰোগটো হয়। আৰু বৰ্তমান সময়ত আমি যেতিয়া দেখিছোঁ অসমত এই ৰোগটোৰ প্ৰাদুৰ্ভাৱ যথেষ্ট বেছি হৈছে। তাৰ ফলত হাঁহবিলাকত মূলতঃ আমি অসমত লক্ষ্য
মানে লক্ষণ দেখি থকা লক্ষণবোৰৰ ভিতৰত স্নায়ুতন্ত্ৰজনিত লক্ষণটো বৰকৈ দেখিছোঁ, য'ত আপোনাৰ হাঁহবিলাকত কঁপনি আহে, তাৰপিছত মূৰটো ঘূৰাই দিয়ে, ঘূৰাই পেলাই কঁপি কঁপি বা কেতিয়াবা কেতিয়াবা ঘূৰিও থাকে, আপোনাৰ এটা ঠাইতে ঘূৰি থাকে, ঘূৰি ঘূৰি পৰি যায়। এইবিলাক চব স্নায়ুতন্ত্ৰ জড়িত লক্ষণ হয়। এনেকুৱা লক্ষণবিলাক আমি বেছিকৈ দেখা পাইছোঁ। তাৰ লগত হয়তো আপুনি হাঁহৰ হাগনি বা ডায়েৰিয়া এই লক্ষণসমূহ দেখা পাব পাৰে, কিন্তু মূলতঃ যদি আপুনি দেখিছে যে স্নায়ুতন্ত্ৰৰ লগত জড়িত লক্ষণ দেখা দিছে, তেতিয়া আপুনি ৰিমেৰেলাৰ কথা ভাবিব পাৰে। আৰু ৰিমেৰেলা ৰোগটো আপোনাৰ কম বয়সীয়া হাঁহবিলাকত, যিবিলাক হাঁহ আপুনি ধৰক 7 সপ্তাহমান হৈছে, সেই হাঁহ বা তাৰে তলৰ হাঁহবিলাক থাকে, সেইবিলাকত আমি যথেষ্ট পৰিমাণে দেখিবলৈ পাইছোঁ। এতিয়া ৰিমেৰেলাৰ ক্ষেত্ৰত যদি আমি কওঁ, যিহেতু ৰিমেৰেলাটো এটা বেক্টেৰিয়াজনিত ৰোগ হয়, তাৰ ক্ষেত্ৰত আপুনি ট্ৰিটমেণ্ট বা চিকিৎসা কৰিব পাৰে, য'ত আমি এণ্টিবায়'টিক, এণ্ড্ৰফ্লক্সাচিন নামৰ এণ্টিবায়'টিক এটা আছে, সেইটো ব্যৱহাৰ কৰিলে যথেষ্ট পৰিমাণে আপোনাৰ কাম দিয়া দেখা পোৱা গৈছে। আৰু তাৰ লগতে মই আকৌ এবাৰ ক'ম যে আপুনি এণ্টিবায়'টিকটো যেনেকৈ মানে নিজৰ মনেৰে ব্যৱহাৰ কৰিব নালাগে, আপুনি সদায় এজন পশু চিকিৎসকৰ উপদেশ মানি পেলাইহে এটা এণ্টিবায়'টিক ব্যৱহাৰ কৰিব। ইয়াৰ পিছত আমি যদি হাঁহৰ আৰু এটা ৰোগৰ কথা কওঁ, সেইটো হৈছে আফ্লাটক্সিকোচিছ। এইটো মূলতঃ এটা ফাংগাছৰ বিষৰ পৰা ওলোৱা, মানে যিটো বিষ ওলায় ফাংগাছৰ পৰা বা ভেঁকুৰৰ পৰা যিটো বিষ ওলায়, সেই বিষটোৰ ফলত হোৱা ৰোগ। এতিয়া এই বিষটো ক'ত পায়? যিবিলাক খাদ্য বস্তু থাকে, সেই খাদ্য বস্তুবিলাক যদি আপোনাৰ তিতা ঠাইত থাকে বা প্ৰচুৰ পৰিমাণৰ তাত ৰ'দ নপৰে, সদায় এটা সেমেকা ঠাইত ৰখা হয়, তেতিয়া তাত সেই ফাংগাছ বা ভেঁকুৰটো গ্ৰ' কৰে বা তাত সৃষ্টি হয়, হৈ পেলাই সি বিষ কিছুমান এৰে। সেই বিষখিনি খাদ্যৰ লগত হাঁহটোৱে খালে তেতিয়া এই ৰোগটো দেখা পায়। আৰু ভেঁকুৰৰ বিষক্ৰিয়াৰ ফলত সকলোবিলাক পক্ষী বা জন্তুৰ ভিতৰত হাঁহটো সকলোতকৈ বেছি আক্ৰান্ত হোৱা দেখা যায়, যাৰ ফলত আপুনি দেখিব যে হাঁহটো খাই আছে কিন্তু মানে বৃদ্ধি হোৱা নাই, বা কেতিয়াবা খোৱাৰ ইচ্ছাটোও কমি যোৱা দেখিব আপুনি। তো অৰ্থনৈতিক লছ এটা দেখা যায়। মৃত্যুৰ হাৰটো যথেষ্ট নহ'ব পাৰে, কিন্তু মানে হাঁহ পালকসকলে দেখা পাব যে তেখেতসকলে খুৱাই আছে, হাঁহটো খায়ো আছে, কিন্তু গাত লগা নাই, বাঢ়িব পৰা নাই। তেতিয়া আপুনি গম পাব যে ই কম পৰিমাণে সেই বিষটো গ্ৰহণ কৰি আছে, যাৰ ফলত আপোনাৰ হাঁহটোৰ লিভাৰ বুলি যিটো আমি কওঁ, লিভাৰটো সকলোৱে জানে, এই লিভাৰটো আপোনাৰ আক্ৰান্ত হৈছে বিষৰ দ্বাৰা, বা তাৰ দ্বাৰা আপোনাৰ আক্ৰান্ত হৈ পেলাই লিভাৰটোৱে ভালদৰে কাম কৰা নাই। সেইবাবে সম্পূৰ্ণৰূপে যিখিনি আপোনাৰ নিউট্ৰিয়েণ্টছ থাকে হাঁহটোৱে পাব পৰা নাই, আৰু সেইটোৰ ফলতে হাঁহটোৰ যিটো আপোনাৰ বৃদ্ধি থাকে ৰখি যাব, আৰু এটা সময়ত হয়তো মৃত্যুৰ মুখতো পৰিব পাৰে। এই আটাইবোৰ ৰোগৰ পৰা হাঁহক সুৰক্ষিত কৰি ৰখাৰ বাবে হাঁহ পালকসকলে গ্ৰহণ কৰিবলগীয়া গুৰুত্বপূৰ্ণ ব্যৱস্থাটোৱেই হৈছে জৈৱ সুৰক্ষা। এই বিষয়ে ডক্টৰ অভিজিত ডেকাই এনেদৰে কয়। ডাক প্লেগ বা হাঁহৰ মহামাৰী ৰোগটো হৈছে ভাইৰাছজনিত ৰোগ, আৰু সেইটোৰ চিটা উপলব্ধ আছে, আৰু সেইটো আমাৰ চৰকাৰৰ ফালৰ পৰা যিটো বায়'লজিকেলছ ডিপাৰ্টমেণ্ট আছে আমাৰ পশু চিকিৎসা বিভাগৰ, তেওঁলোকে উৎপাদন কৰে আৰু তেওঁলোকে যোগানো ধৰে। আৰু 6 সপ্তাহৰ হৈ যোৱাৰ পিছত এই আপোনাৰ যিটো চিটা হাঁহক দিব পাৰি, আৰু এই চিটাটো আপোনালোকে বছৰে 6 মাহৰ মূৰে ৰিপিট কৰি থাকিব লাগে, কাৰণ হাঁহবিলাক যথেষ্ট পৰিমাণে ইয়াৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। এইকেইটা মূলতঃ আমি হাঁহৰ ক্ষেত্ৰত অসমত দেখা পোৱা ৰোগসমূহ। আৰু ইয়াৰ লগে লগে যিটো মই এভিয়ান ইনফ্লুৱেঞ্জাৰ কথা কৈছিলোঁ, সেইটো হাঁহতো দেখা পোৱা যায়। আচলতে হাঁহত এভিয়ান ইনফ্লুৱেঞ্জাটো বহুত সময়ত থাকেই, হাঁহৰ পৰা মুৰ্গী হওক বা অন্য জীৱলৈ যোৱাৰ যিটো আশংকা যথেষ্ট পৰিমাণে বেছি। সেইকাৰণে আমি যেতিয়া পাম এখন ৰাখোঁ, মুৰ্গী আৰু হাঁহৰ মাজত দূৰত্বটো যিমান পাৰি বজাই ৰাখিব লাগে, যাতে দুয়োটা একেলগ নহয়। আৰু যিটো এভিয়ান ইনফ্লুৱেঞ্জা ৰোগ হয়, সেইটো আপুনি হাঁহ চৰা পুখুৰীটোতো দেখা পাব। সেইকাৰণে সেই পানীটোত আপুনি সদায় যিবিলাক ডিছইনফেক্টেণ্ট থাকে সেইটো ব্যৱহাৰ কৰিব লাগে। তাৰ ফলত এভিয়ান ইনফ্লুৱেঞ্জাৰ লগতে যিটো হাঁহৰ মহামাৰী, সেই জীৱাণুটোও এই ডিছইনফেক্টেণ্টৰ দ্বাৰা ধ্বংস হ'ব। হাঁহৰ ক্ষেত্ৰতো চাওঁ, হাঁহকো ৰোগৰ পৰা বচাই ৰাখিবলৈ
আপোনাৰ জৈৱ সুৰক্ষাটো অতি প্ৰয়োজনীয় না এতিয়া যদি আমি চাওঁ যে হাঁহবিলাক সদায় পানীতে থাকে তো হাঁহৰ যেতিয়া আমি জৈৱ সুৰক্ষাৰ কথা কওঁ তেতিয়া পানীটো চফা কৰি ৰখাটো এটা অন্যতম উপাদান তো পানীত আপুনি এটা সময়ৰ মূৰে মূৰে ডিসইনফেক্টেন্ট ব্যৱহাৰ কৰি ৰাখিব তাৰোপৰি যিবিলাক বাকী নিয়ম যে কোনো অন্য জীৱ অন্য পক্ষী অন্য মানুহ যিখিনি আপোনাৰ হাঁহটো চৰিব যিখিনি পানীত হাঁহটো চৰিব যিটো পুখুৰীত হাঁহটো চৰিব তাত যাতে নেযায় সেইখিনি আপুনি সম্পূৰ্ণৰূপে লক্ষ্য কৰিব লাগে তাৰোপৰি আপুনিও অন্য হাঁহৰ পামলৈ বা হাঁহ কটা ঠাইলৈ বা হাঁহৰ বজাৰলৈ যোৱাটো যিমান পাৰি সীমিত কৰি ৰাখিব লাগে ইয়াৰ লগে লগে যিখিনি আৰু মই ক'লোঁ যেনেকৈ গাড়ীয়ে হওক বা কিবা বেলেগ আহিলাই হওক সেইখিনি যদি ফাৰ্মত সোমাবলগীয়া হয় সম্পূৰ্ণৰূপে নিষ্কাশিত কৰিহে প্ৰৱেশ কৰিবলৈ দিব আমি হাঁহ পালকসকলক সময়মতে প্ৰতিষেধক প্ৰদান কৰিবলৈ আৰু জৈৱ সুৰক্ষাত গুৰুত্ব দিবলৈ অনুৰোধ জনাইছোঁ শেহতীয়াকৈ অসমৰ কেইখনমান জিলাত পুনৰ আফ্ৰিকান সোৱাইন ফিভাৰ ৰোগে দেখা দিছে যিহেতু আফ্ৰিকান সোৱাইন ফিভাৰ ৰোগৰ কোনো চিকিৎসা নাই লগতে প্ৰতিষেধকো নাই সেয়েহে কটকটীয়া জৈৱ সুৰক্ষা পদ্ধতি অৱলম্বনেই হ'ল এই ৰোগক বাধা দিয়াৰ একমাত্ৰ উপায় গাহৰি পালকসকলে সম্ভৱ হ'লে গাহৰি আবদ্ধ পদ্ধতিত পালন কৰিব লাগে নিৰ্দিষ্ট মানুহেহে গাহৰি পামত কাম কৰিব লাগে গাহৰি পামত বাহিৰা মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰিব লাগে এই বিষয়ে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান বিভাগৰ অনুজীৱ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ নগেন্দ্ৰনাথ বৰ্মনে এনেদৰে কয় সময়ে সময়ে আবিৰ্ভাৱ হোৱা কিছুমান সংক্ৰামক ৰোগে এই গাহৰি পালনটো এটা সংকটৰ ফালে আগবঢ়াই নিছে গতিকে তাৰ লগত মোকাবিলা কৰাৰ কাৰণে আমাৰ পালক ৰাইজ সচেতন হ'ব লাগিব আৰু ইয়াত দেখা গৈছে কিছুমান মাৰাত্মক ৰোগ যেনেকৈ আফ্ৰিকান সোৱাইন ফিভাৰ সম্পৰ্কে আপোনালোকে ইতিমধ্যে অৱগত ইয়াৰ আগতেই ক্লাছিকেল সোৱাইন ফিভাৰ যিটো আমি হককলেৰা বুলি কওঁ তাৰ লগে লগে পিআৰআৰএছ বুলি এটা ৰোগৰো সংক্ৰমণ হৈ আছিল চিৰ্কো ভাইৰাছ বুলি আন এটা ভাইৰাছ তাৰ উপৰিও ফুট এণ্ড মাউথ ডিজিজ বা গাহৰিত হোৱা পেচুৰেলচিছ যিটো আমি HS হেমৰেজিক সেপ্টিচিমিয়া এই নামেৰে জানো এনেকুৱা ধৰণৰ পোৱালিৰ হাগনি এই গোটেই ৰোগখিনি আমাৰ পালনৰ ক্ষেত্ৰত এটা মানে বাধাৰ সৃষ্টি কৰি আহিছে গতিকে এই গোটেই ৰোগৰ ভিতৰত মই প্ৰথমে ক'ব যাম আফ্ৰিকান সোৱাইন ফিভাৰ ই এটা মাৰাত্মক ৰূপত 2020 চনৰ লগে লগে যেতিয়া কৰোনাৰ আবিৰ্ভাৱ হৈছিল আফ্ৰিকান সোৱাইন ফিভাৰৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰি গোটেই গাহৰি পপুলেশ্যনটোকে এটা সংকটত পেলাইছিল তাৰ লগে লগে ইয়াৰ বৃদ্ধি গোটেই অসমৰ পৰা গৈ পেলাই উত্তৰ পূৰ্বাঞ্চল আৰু গোটেই ভাৰততে বিয়পি পৰিছে ই এটা অতি মাৰাত্মক ৰোগ ইয়াৰ আক্ৰমণৰ ফলত সকলো বয়সৰ গাহৰি যিকোনো সময়তে বিশেষকৈ 48ৰ পৰা 72 ঘণ্টাৰ ভিতৰতে মৃত্যুমুখত পৰিব পাৰে ইয়াৰ লক্ষণ যদি আমি চাওঁ হঠাৎ গাহৰিটো উত্তাপ যথেষ্টখিনি বৃদ্ধি হয় প্ৰায় 106-7লৈকে ইয়াৰ উষ্ণতা বডিৰ দেহৰ উত্তাপটো বৃদ্ধি হয় খাবলৈ এৰে কেতিয়াবা কানি হঠাৎ গাহৰিটো সুস্থ গাহৰি ৰাতিপুৱা ঠিকে আছিল আবেলিলৈকে হঠাৎ ঢুকাই গ'ল আৰু তাৰ নাক বা শৌচদাৰেৰে পানী তেজ মানে ওলাব ধৰে তাৰ উপৰিও বহুত সময়ত এই গাহৰিটোৱে বমি কৰে এনেকুৱা ধৰণৰ তাৎক্ষণিক লক্ষণ কিছুমান দেখা যায় মৰণোত্তৰভাৱে আপুনি যদি চাব যায় গোটেই অংগ প্ৰত্যংগবিলাক তেজেৰে লুতুৰি পুতুৰি হৈ পৰে তো ই অতি মাৰাত্মক ৰোগ ইয়াক এতিয়া আমাৰ কৃষক ৰাইজে যথেষ্টখিনি গম পাইছে যে আফ্ৰিকান সোৱাইন ফিভাৰত কেনেকুৱা ধৰণৰ লক্ষণ ই দেখুৱায় আৰু কেনেকৈ আক্ৰান্ত হৈ মৃত্যুমুখত পৰে তো ইয়াৰ নমুনা যদি বিশেষকৈ তেজৰ নমুনা বা পোষ্টমৰ্টেম কৰাৰ পিছত যিবিলাক অংগ প্ৰত্যংগ বিশেষকৈ স্প্লিন প্লিহা যিটো কওঁ কিডনি বৃক্ক বা লিভাৰ
কলিজা এনেকুৱা অংশ কিছুমান লৈ যদি আমাৰ পৰীক্ষাগাৰলৈকে পঠাই দিয়া হয় বা স্থানীয় পশু চিকিৎসকৰ জৰিয়তে পঠাই দিলে লগে লগে আমি ইয়াক নিৰ্ণয় কৰি পেলাই সঠিক মানে দিশ আমি বুজাই দিব পাৰিম। তাৰ উপৰিও আমি আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে আমাৰ এই পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অণুজীৱ বিজ্ঞান বিভাগৰ অন্তৰ্গত এডমেক ফেচিলিটিৰ জৰিয়তে আমি এটা ৰেপিড ডায়েগনষ্টিক কিট এটা ডেভেলপ কৰিছোঁ। এইটো মাৰ্কেটত অলৰেডি উপলব্ধ, আপোনালোকে ব্যৱহাৰো কৰিছে। গতিকে 2-3 মিনিটৰ ভিতৰতে এটা সন্দেহজনক গাহৰিৰ তেজৰ নমুনা যদি তাত এক টোপাল দি দিয়া যায়, আপুনি 2-3 মিনিটৰ ভিতৰতে তাক মানে পজিটিভ বা নিগেটিভ নিৰ্ধাৰণ কৰিব পাৰিব। এইটো এটা খুব সুবিধাজনক ডায়েগনষ্টিক কিট, আৰু যেনেকৈ কৰোনাৰ পিৰিয়ডত ৰেপিড ডায়েগনষ্টিক কিট, ঠিক একে ধৰণৰ কিট আমি এটা উদ্ভাৱন কৰি পালক ৰাইজৰ কাৰণে আমি উপলব্ধ কৰিছোঁ। বজাৰত ইয়াক পাই যাব, আৰু এইটো কৰিলে কি হ'ব, আপুনি সিদ্ধান্ত ল'ব পাৰিব যে গাহৰিটো আফ্ৰিকান সোৱাইন ফিভাৰত আক্ৰান্ত হৈছে নে হোৱা নাই। ইয়াৰ পিছত যিটো ৰোগ আমি সচৰাচৰ দেখি আহিছোঁ সেইটো হৈছে ক্লাছিকেল সোৱাইন ফিভাৰ বা হক কলেৰা। এই হক কলেৰা বহু বছৰৰ পৰা গোটেই ভাৰতবৰ্ষত বা উত্তৰ পূৰ্বাঞ্চলত চলি আছে। ইয়াৰ অৱশ্যে চিটা আছে, আমি নিয়মিত চিটা দিলে ইয়াক প্ৰতিৰোধ কৰিব পাৰিম। এই হক কলেৰা হৈছে গোটেই বয়সৰ গাহৰিতে এই আক্ৰান্ত হয়। বিশেষকৈ পোৱালি গাহৰিক আক্ৰান্ত হৈ খুব কম দিনৰ ভিতৰত 3-4 দিনৰ ভিতৰতে মৃত্যুমুখত পৰে। কিন্তু ডাঙৰ গাহৰিবিলাক আক্ৰান্ত হ'লে প্ৰায় 10-15 বা এমাহলৈকে বৰ্তি থাকে, কিন্তু শুকাই খিনাই যাব, খোৱা লোৱাত ৰুচি নাথাকিব, গোটেই ছাল বা দেহৰ বিভিন্ন বহি ছাল বা কাণ এইবিলাকত তেজৰ চেকুৰা দেখা যাব। তো বহুত সময়ত গাভিনী গাহৰিজনীও পোৱালি পেলাই দিব, যিটো আমি বিনা হোৱা বুলি কওঁ। এই ধৰণৰ লক্ষণ দেখিব, বা আক্ৰান্ত ডাঙৰ গাহৰিজনী বেছি দিনলৈকে জীয়াই থাকিলে দেখিব যে তাৰ পনীয়া শৌচ হ'ব ধৰিছে, শুকাই খিনাই গৈছে, আৰু প্ৰায় 20-25 দিনৰ ভিতৰত মৃত্যুমুখত পৰে। তো এই পোৱালিৰ ক্ষেত্ৰত কিন্তু খুব 3-4 দিনৰ ভিতৰতে মৃত্যুমুখত পৰে। এই হক কলেৰাৰ কাৰণেও যদি আপুনি তেজৰ নমুনা বা পোষ্টমৰ্টেম কৰা পিছত যিবিলাক প্লিহা, বৃক্ক, কলিজা এনেকুৱা বা কিছুমান মানে লিম্ফ নোড কিছুমান পোৱা যায়, স্থানীয় ডক্তৰৰ সহযোগত এইবিলাক সংগ্ৰহ কৰি আমাৰ এই এডমেক বা NERDDL খানাপাৰাত যিটো মানে উত্তৰ পূৰ্বাঞ্চলৰ ৰোগ নিৰ্ণয় কৰা বিভাগ আছে তালৈকে যদি পঠাই দিয়ে, আমি খুব কম সময়ৰ ভিতৰতে তাক থিৰাং কৰি পেলাই আপোনালোকক জনাব পাৰিম। ইয়াৰ চিটা আছে, মই ক'লোৱেই যে এই চিটা এতিয়া সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ যিটো ৰোগ প্ৰতিৰোধৰ যিটো ব্যৱস্থা লৈছে গোটেই ভাৰতবৰ্ষতে, ক্লাছিকেল সোৱাইন ফিভাৰো তাৰ অন্তৰ্গত। তো ইয়াত ভেকচিন সেইভাগে স্থানীয় যিবিলাক ডিছপেঞ্চাৰী আছে তাৰ যোগেৰে আপোনালোকে পাব পাৰিব। আপোনালোকে ডক্তৰৰ লগত যোগাযোগ কৰি সেইটো সময়ে সময়ে সাধাৰণতে 2 মাহ বয়সৰ ভিতৰত প্ৰথম চিটা দিব লাগিব, তাৰ এমাহ পিছত দ্বিতীয় চিটা, আৰু প্ৰতি 6 মাহ বা 7 মাহৰ পিছত আপুনি ৰিপিট কৰি থাকিব পাৰিব। এইটো যদি কৰে তেতিয়াহ'লে অন্তত এই হক কলেৰা বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰিব। যিখিনি পেলনীয়া খাদ্য আনিব তাক প্ৰথমে গৰম কৰি বইল কৰি পেলাই ঠাণ্ডা কৰি তাত কিছুমান মিনাৰেল মিক্সাৰ এড কৰি পেলাই আপুনি খাবলৈ দিয়ক। দেখিব গাহৰিখিনি কোনো দিনেই বেমাৰত আক্ৰান্ত নহয়, বৰং ভাল স্বাস্থ্য লৈ পেলাই খুব কম সময়ৰ ভিতৰত আপুনি যিটো মানে গাহৰিৰ বাৰণটো বিচাৰে সেইটো পাই যাব। সেইটো এটা খুবেই দৰকাৰ। বাহিৰৰ কোনো ধৰণৰ বস্তু পোনে পোনে আনি পেলাই গাহৰিৰ যিটো খোৱা মানে পাত্ৰ তাত যাতে দি নিদিয়ে, সদায় তাক বইল কৰিহে তাক মানে দিয়াৰ ব্যৱস্থা কৰক। তাৰ উপৰিও পোৱালি যেতিয়া আপুনি বজাৰৰ পৰা আনিব, যিকোনো অজান জাগাৰ পৰা পোৱালি যাতে লৈ নাহে। বজাৰখনত আপোনালোকে অলপ 2-এটা কথা সোধক যে এই গাহৰিৰ পোৱালিখিনি কোন ঠাইৰ পৰা আনিছে, সেই ঠাইত কিবা বেমাৰ আজাৰ চলি আছে নেকি, এই কথাবিলাক লক্ষ্য কৰিব লাগে। পাৰিলে আপোনাৰ চুবুৰীতে কিছুমানে যাতে গাহৰিৰ পোৱালি ডাঙৰ কৰে এনেকুৱা আপোনাৰ
সমনীয়া কিছুমানক যদি আপুনি উৎসাহ দিয়ে যে তোমালোকে গাহৰিৰ পোৱালি সৃষ্টি কৰা, আমি তোমালোকৰ পৰা ল'ম, তেতিয়া হ'ব কি আপুনি জনা শুনা ঠাইৰ পৰা গাহৰিৰ পোৱালিখিনি আনিব আৰু তেতিয়া দেখিব যে এই গাহৰিখিনি সুস্থ হৈ থাকিব। নহ'লে নতুন গাহৰি এটা আনিলে সদায় কিন্তু প্ৰায় 20-25 দিনৰ কাৰণে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিব, যিটোক আমি কোৱাৰেণ্টাইন বুলি কওঁ। কোভিডৰ সময়ত আপুনি দিল্লীৰ পৰা অহাৰ পিছত এয়াৰপৰ্টৰ পৰা বাহিৰে নি পেলাই ক'ৰবাত এটা আছুতীয়া জেগাত আপোনাক ৰাখি থৈছিল। সেই ধৰণৰ ব্যৱস্থা আমি গাহৰি পালনৰ ক্ষেত্ৰতো অৱলম্বন কৰিব লাগিব। ঠিক এনেকুৱা ধৰণৰ কথা যে মানুহৰ প্ৰৱেশ, কোনো ধৰণৰ বন্ধুবৰ্গ আহিছে গাহৰি পামখন চাব খুজিছে, আপুনি কেতিয়াও এলাউ নকৰিব। গাহৰি পামত সোমাওঁতে সদায় চেণ্ডেল পাতি ধুই মেলি ভৰি ধুই পেলাইহে গাহৰি পামত সোমাওক, গাহৰি পামৰ পৰা ওলাই আহক। এনেকুৱা ধৰণৰ যিবিলাক জৈৱ সুৰক্ষাৰ ব্যৱস্থা আছে, এইখিনি যদি নিয়মিত পালন কৰে, মই ভাবোঁ যে আপুনি এখন সুস্থ গাহৰি পাম চলাই ৰাখিব পাৰিব। তাৰ উপৰিও সময়ে সময়ে কিছুমান এই যিটো বীজাণুনাশক ঔষধ কিছুমান আছে, সস্তীয়া হৈছে আপোনাৰ ব্লিচিং পাউডাৰ, 2% ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰিব পাৰে বা ছ'ডা ব্যৱহাৰ কৰিব পাৰে। তাৰ যিটো গাহৰিৰ বাচন, ফ্ল'ৰ, এই গোটেইবিলাক। তাৰ উপৰিও ভিৰক্স বুলি এটা ঔষধ আছে, সেইটো কিন্তু আক্ৰান্ত গাহৰিৰ গাত ছটিয়াই দিও আপুনি বহুত ক্ষেত্ৰত বেমাৰ আজাৰখিনি কমাব পাৰে। এই ধৰণৰ যদি কিছুমান মানে ল'ব লগা সাৱধানতা আপুনি লয়, মই ভাবোঁ গাহৰি পামখন আমি সুন্দৰভাৱে চলাই নিব পাৰিম। আফ্ৰিকান সোৱাইন ফিভাৰ চবৰ কাৰণে এটা শংকা হৈছে, কিন্তু এই আফ্ৰিকান সোৱাইন ফিভাৰক প্ৰতিহত কৰাৰ কাৰণে কিন্তু আমি মানসিকভাৱে সুস্থ হ'ব লাগিব আৰু আমি মানসিকভাৱে আমি এটা মানে সিদ্ধান্ত ল'ব লাগিব যে আমি গাহৰি পামখন এটা নিৰোগী গাহৰি পাম হিচাপে আগবঢ়াই নিম। এই সংকল্প ল'লে মই ভাবোঁ গাহৰি পাম সঁচাকৈ ই মানে আৰ্থিকভাৱে আমাক টনকিয়াল কৰিব আৰু প্ৰতিখন পৰিয়ালে ইয়াৰ পৰা যথেষ্টখিনি উপকৃত হ'ব। গাহৰি পালকসকলে মনত ৰাখিব, জৈৱ সুৰক্ষাই হৈছে ৰোগক বাধা দিয়াৰ ফলপ্ৰসূ পদ্ধতি। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में